नमस्कार। मेरा नाम कुशल सैकिया है। मैं असम से आया हूँ। पटना में अभी মোৰ বাইদেউৰ ভৰিৰ শিপৰ প্ৰব্লেম আছিলে আৰু মোৰ ওচৰৰ এগৰাকী ৰোগীয়ে এই পাটনাৰ আশীষ সিং ছাৰৰ লগত অপাৰেশ্যন কৰি গৈছিল আৰু তেওঁ সেই ঠিকনা দিয়া মতে আশীষ ছাৰৰ লগত মোৰ কথা হ'ল আৰু কথা হোৱাৰ পিছত তেওঁক টেলিফোনত আমি যোগাযোগ কৰিলোঁ আৰু তেতিয়া মাতিলে। বৰ্তমান হিপ যি ৰিপ্লেচমেণ্ট হৈ গ'ল। আশীষ ছাৰ ভাল ট্ৰিটমেণ্ট কৰিছে আৰু এই হস্পিটেলখনৰ যি শুশ্ৰূষাবোৰ খুবেই ভাল আৰু আমি আশা কৰিছোঁ তেওঁ যি ধৰণে আমাক চিকিৎসা কৰিছে আৰু সেই চিকিৎসাৰ ফল আমি ভালকৈ পাম আৰু এতিয়া ৱাকাৰলৈ তেওঁ খোজকাঢ়ি আছে আৰু আশা কৰিছোঁ আমাক কিছু এক্সাৰচাইজ বা তেনেকুৱা ব্যায়ামৰ কিছু দিছে और दरव पाती दिसे कि खाले आरोग्य हो। और यहाँ का जो हॉस्पिटल का स्टाफ है यहाँ का जो वातावरण है वो भी अच्छा है और हमको कोई तकलीफ नहीं हुआ यहाँ आके पहले दिन से आज तक। खूब सुंदर मेरा स्टाफ का भी बिहेवियर खूब अच्छा है और डॉक्टर आशीष सिंह सर डॉक्टर जैसा नहीं लगता है, अपना फ्रेंड जैसा लगता है। इसको भी आप धन्यवाद देता हूँ। थैंक यू।